এয়া মাটি ভৰাইছোঁ বস্তাবিলাকত। সম্পূৰ্ণ ভৰাই শেষ হৈ গ'ল মাটি। এয়া গোবৰ আনিলোঁ ধুনীয়াকৈ, বালিও আনিছোঁ। ঢালি দিছোঁ গোবৰৰ ওপৰত বালিখিনি। ইয়াতে মিহলি কৰি লৈছোঁ ধুনীয়াকৈ। গোবৰ আৰু বালি একদম পূৰা মিক্সাৰ কৰি লৈছোঁ ধুনীয়াকৈ। গোবৰ আৰু বালি ধুনীয়াকৈ মিহলি হৈ যায়। বালি কম হোৱা দেখি আকৌ দি ল'লোঁ অলপমান। লাগে নহয় 3-4 ছেকেণ্ড এনেকৈ। বস্তাবিলাক আনি গাহৰি গঁৰালৰ ওচৰতে ধুনীয়াকৈ শাৰী শাৰী কৰি গোবৰ আৰু বালি ভৰাই দিলোঁ। ধুনীয়াকৈ ভৰাই দিলোঁ। এতিয়া এয়া দেখিছে ধুনীয়াকৈ শাৰী শাৰীকৈ থৈছোঁ। আচলতে ছাঁ আছিলে, তাৰপৰা পুলি পচোৱা আছিলে। এইবিলাক ধুনীয়াকৈ পুলিবিলাক ধুনীয়াকৈ পচাই জলকীয়া পুলিবিলাক তাৰপৰা লাইন এইটো লাইনকৈ ৰোৱা ৰুইছোঁ। আৰম্ভ কৰিলোঁ। চবতে ৰুই দিছোঁ। গোবৰ মাটি মিহলি কৰি দিলোঁ। প্ৰথম মাটি ভৰালোঁ, অলপ দেখিলে আপোনালোকে। ধুনীয়াকৈ ৰুইছোঁ। ৰুইছোঁ ধুনীয়াকৈ। এয়া প্ৰথমতে পচাই থৈছিলোঁ এনেকৈ পুলিবিলাক। এনেকৈ ঠোঙাত ভৰাই ভৰাই গোবৰ মাটি মিহলি কৰি কিনে এই ধুনীয়া দেখিছে ঠোঙাবিলাক দেখিছে। এইবিলাক ধুনীয়াকৈ এইবিলাক ওলাইছে। ধুনীয়াকৈ শিপাবিলাক পুলিটো ওলাইছে। ডাঙৰ এয়া ডাঙৰো দেখিলে হৈছে। ধুনীয়াকৈ এয়া চব ধুনীয়াকৈ ওলাইছে। এয়া চব শিপাবিলাক ৰুম এইবিলাক ধুনীয়াকৈ শিপাই গৈছে। আচলতে মাটি আৰু গোবৰ মিহলি কৰি ধুনীয়াকৈ এয়া ৰুইছোঁ। অলপ ছাঁ আছে বাবে গাহৰি গঁৰালৰ ছাইডতে ৰুইছোঁ। ধুনীয়াবিলাক বস্তাবিলাক ছাঁ আছিলে। আমাৰ ইয়াত এতিয়া মাৰ্চ মাহৰ পূৰা গৰম হৈ আছে, বৰষুণ দিয়া নাই। এয়া সম্পূৰ্ণ হৈ গ'ল। দেখিলে পুলিবিলাক ৰুই মেলি সম্পূৰ্ণ হৈ গ'ল। এতিয়া অলপ পানী দিয়া ব্যৱস্থা কৰিম। বটলত পানী ভৰাই থোৱা আছে। অলপ চেকটো দি দিব লাগিব। আচলতে আজি ফাৰ্ষ্ট ৰুইছোঁ, বহুত গৰম, ৰ'দো দি আছে। এয়া পানী দি দিছোঁ ৰোৱাৰ পিছত অলপ অলপ ধুনীয়াকৈ। এয়া পানী দি দিছোঁ গড়িয়ে গড়িয়ে মাটিত অলপ জেক হ'বৰ কাৰণে। ভৱিষ্যতে আকৌ জলকীয়া কেনেকুৱা হয়, প্ৰডাকশ্যন কেনেকুৱা হয়, লাগিলে মানে আকৌ নতুনকৈ এটা ভিডিঅ' বনাম জলকীয়া লগাৰ পাছত।